Hello students, আজি আমি পঢ়িব গৈ আছো পজিশন ভেক্টৰ এন্ড ডিসপ্লেসমেন্ট ভেক্টৰ। পজিশন মানে হল অসমীয়াত ক'ব গ'লে অৱস্থান ভেক্টৰ, ডিসপ্লেসমেন্ট ভেক্টৰ মানে হল সৰণ। এটা বিন্দুৰ পৰা আটা বিন্দুলৈ যেতিয়া গতি কৰে তেতিয়া সেই দিশৰ ফালে যেটো দূৰত্ব হয় তাক আমি সৰণ বুলি কওঁ, ডিসপ্লেসমেন্ট ভেক্টৰ। তো তাৰ আগতে তোমালোকে যেহেতু মই পঢ়াই আহিছোঁ ভেক্টৰৰ কথা, তথাপিও যদি কিছুমানে নাজানা মই কৈ দি আছোঁ। ভেক্টৰ মানে হল এনেকুৱা এটা কোৱান্টিটি, সেইবিলাক ৰাখি আমি ভেক্টৰ বুলি কওঁ, যিবিলাকৰ মানৰ লগতে দিশো থাকে। এতিয়া এইকেইটা ভেক্টৰ কৈছে মানে অবভিয়াছলি সিহঁতৰ মানৰ লগতে দিশ থাকিব, কোনফালে বস্তুটো গতি কৰিছে, ডাইৰেকশ্যন। দিশ মানে ডাইৰেকশ্যন, মেগনিটিউডৰ লগত ডাইৰেকশ্যন থাকিব। তো সেইটোক আমি কি বুলি কওঁ? ভেক্টৰ। গতিকে ইয়াত আমাক দুটা ভেক্টৰৰ কথা কৈছে, কি প্ৰথমটো পজিশ্যন ভেক্টৰ, ডিসপ্লেসমেন্ট ভেক্টৰ। তো পজিশ্যন ভেক্টৰৰ মই ডেফিনেশ্যনটো তোমালোকক দি দিছোঁ, তোমালোকে চোৱাচোন কি লিখা আছে। The position of any point with respect to the coordinate axis can be represented by a vector joining the point with origin. This vector is called position vector of that point. মানে কি কৈছে যে ধৰি লোৱা তোমাৰ এনেকুৱা এটা এক্সিস আছে, x y z এক্সিস, x y z। তো ইয়াত যিকোনো এটা পয়েন্ট তুমি ধৰি লোৱা এইটো, তো উইথ ৰেসপেক্ট টু অৰিজিন মূল বিন্দু সাপেক্ষে ইয়াৰ অৱস্থান আছে নাই, পজিশন আছে নাই। তো সেই পজিশনটো যে আছে সেই পজিশনটোকে কোৱা হয় পজিশন ভেক্টৰ। বুজি পাইছা? মানে মই যদি এইটো জইন কৰি দিম, এতিয়া এইটোৱে বুজাব, সপোজ মই এইটো r1 বুজালো, গতিকে এইটো হ'ব এই বিন্দুটোৰ কাৰণে এইটো হ'ব তাৰ পজিশন ভেক্টৰ। মানে আমি কি বুজিলো যে যিকোনো এক্সিছত থকা যিকোনো মানে কোনো অক্ষত থকা যিকোনো বিন্দু, এনি পইণ্ট, সেই পইণ্টক যেতিয়া মই মূল বিন্দু অৰিজিনৰ লগত কানেক্ট জইন কৰি দিম, সেইটোৱে যিটো পজিশ্যন, সেই বিন্দুটোৰ যিটো পজিশ্যন বুজাব, অৱস্থান বুজাব, সেইটোৱে হ'ব তাৰ কাৰণে কি পজিশ্যন ভেক্টৰ। ঠিক আছে? তো এইটো জাষ্ট বুজিবৰ কাৰণে ৰাখিছোঁ। মেইন ডায়েগ্ৰাম মই পিছত ৰাখিছোঁ, ডিসপ্লেসমেন্ট ভেক্টৰটো মই পিছত বুজাই আছোঁ। এতিয়া চোৱা, ছাপোজ বুজাবৰ কাৰণে মই এইখিনি কৰি আছোঁ, এইটো তোমালোকে ডায়েগ্ৰাম আঁকিব লাগিব। মই কি কৰিলোঁ চোৱা, এক্স এক্সিছ, ৱাই এক্সিছ, জেড এক্সিছ লিখি দিলোঁ, তিনিটা হ'ল। এতিয়া ধৰি লৈছোঁ দুটা পইণ্ট আছে, এটা P1 এটা P2। ঠিক আছে? P1 আৰু P2। তো এতিয়া এইটো ধৰি লওক O হ'ল না? এতিয়া চোৱা, এই OP1 যে সেইটো কাৰণে মই পজিশ্যন ভেক্টৰটো ধৰিলোঁ R1। ঠিক আছে? OP2 এইটো কাৰণে ধৰিছোঁ R2। মানে এতিয়া R1 এ এই OP1 যে সেইটোৰ পজিশ্যন ভেক্টৰ বুজাই আছে আৰু R2 এইটোৰ পজিশ্যন ভেক্টৰ বুজাই আছে। ঠিক আছে? তো মই যদি লিখিব যাওঁ, তোমালোকক মই এইটো লিখাই দিছোঁ, চোৱাচোন। বিকজ OP1 ইকুৱেল মই এনেকৈ লিখিব পাৰোঁ, OP1 ইকুৱেল R1 ইকুৱেল ভেক্টৰ ৱাইজ। চোৱা, এইটো কি হ'ব? পজিশ্যন ভেক্টৰ অফ কি? পজিশ্যন ভেক্টৰ অফ পইণ্ট P1 আৰু OP2 R2। এইটো কি হ'ব? পজিশ্যন ভেক্টৰ অফ পইণ্ট P2। P1 ৰ পজিশ্যন ভেক্টৰ, এইটো P2 ৰ পজিশ্যন ভেক্টৰ। হ'ল নে? তো ইয়াত মই লিখি দিয়া নাই, আৰু মই ক'ত লিখি দিছোঁ, পজিশ্যন ভেক্টৰ অফ পজিশ্যন ভেক্টৰ অফ P1, পজিশ্যন ভেক্টৰ অফ। এতিয়া ডিসপ্লেসমেন্ট ভেক্টৰটো বুজিবৰ কাৰণে আমি ভাঙি পেলাই লিখিব লাগিব, হা। তো মই এইটো বচি আছোঁ, চোৱা, ছাপোজ মই R1 যিটো ভেক্টৰ আছে সেইটো মই এতিয়া তোমালোকৰ প্ৰব্লেমত অবভিয়াছলি নাম্বাৰ দিয়া থাকিব, মই নাম্বাৰ দি পেলাই জাষ্ট বুজাই দি আছোঁ। চোৱা, ছাপোজ এইটো এনেকুৱা আছে, x1 i cap প্লাছ x2 j cap প্লাছ x3 k cap ধৰি লৈছোঁ, হা। সৰি, x1 x2 x অক্ষৰ কাৰণে x1, y অক্ষৰ কাৰণে y1, z অক্ষৰ কাৰণে z1। ঠিক আছে? এতিয়া বুজিব। নেক্সট পজিশ্যন ভেক্টৰটো R2, তো এইটো কাৰণে কি ধৰিম, x2 i cap প্লাছ y2 j cap প্লাছ z2 k cap। তো দুইটা পজিশ্যন ভেক্টৰ আমি ধৰি লৈছোঁ। এতিয়া ডিসপ্লেসমেন্ট ভেক্টৰ কেতিয়া হয়? যেতিয়া বস্তুটো এটা পইণ্টৰ পৰা আঁতৰলৈ গতি কৰে, ডাইৰেকশ্যন থাকিব লাগিব। এতিয়া ফাৰ্ষ্ট কেছটো মই কওঁ, ধৰি ল'লোঁ, মই প্ৰথমত ধৰি লৈছোঁ যে বস্তুটোৱে P1 ৰ পৰা P2 লৈ গতি কৰিছে, মুভ কৰিছে। সেইটো কেনেকৈ বনাই চোৱাচোন। ডাইৰেকশ্যনটো এইফালে হ'ব,
ডাইৰেকশ্যনটো ইফালে দিছোঁ মই দেখিছা সো আৰু r1 r2 ডাইৰেকশ্যনটো দি আছে এতিয়া p1 ৰ পৰা p2 লৈ মুভ কৰিছে হল p1 ৰ পৰা p2 লৈ ঠিক আছে তো এই ডিসপ্লেসমেন্ট ভেক্টৰটো r হিচাপে বুজাব পাৰা এতিয়া ধৰি লওক p1 ৰ পৰা যদি p2 লৈ মুভ কৰিছে তেতিয়া এই p1 p2 এ আমাৰ ইয়াত কি বুজাব ডিসপ্লেসমেন্ট ভেক্টৰ অফ দিস টু পয়েন্টস মানে সো ডিসপ্লেসমেন্ট হবৰ কাৰণে মিনিমাম দুটা পয়েন্ট লাগিব মানে এটা বিন্দু দুটা বিন্দু লাগিব এটা বিন্দুৰ পৰা আৰটা বিন্দুলৈ গতি কৰিব লাগিব এটা বস্তুৱে এটা পয়েন্টৰ পৰা আৰটা পয়েন্টলৈ মুভ কৰিলেহে তাৰ ডিসপ্লেসমেন্ট হ'ব নহলে হ'ব না এটা পয়েন্টতে যদি বহি থাকে বা ঘূৰি পেলাই যদি এটা পয়েন্টতে আহি গৈছে তাৰ ডিসপ্লেসমেন্ট হ'বনে খৰণ হ'বনে নহয় গতিকে মিনিমাম এটা দূৰত্ব থকা মানে দুটা বিন্দু লাগিব এটা নিৰ্দিষ্ট দূৰত্বত যাতে আমি ডিসপ্লেসমেন্টটো বুজাব পাৰোঁ হল তে মই তেনেকৈ ধৰি লৈছোঁ যে p1 হ'ব p2 লৈ বস্তুটোৱে গতি কৰিছে গতিকে তাৰ ডিসপ্লেসমেন্টটো গতিকে মই যদি এতিয়া লিখোঁ ডিসপ্লেসমেন্ট ভেক্টৰ হৰণ ভেক্টৰ ডিসপ্লেসমেন্ট ভেক্টৰ তো হেতু আমি কি দি বুজাম p1 p2 ইকুয়াল তো সোচোন p1 p2 ইকুয়াল কি হ'ব চোৱা r তে r2 পিছত তোমালোকে ডাইৰেক্ট জানিবা এতিয়া মই চোৱা এইখিনি মই বুজাই দিম কেনেকৈ কৰিব লাগিব এফালে চোৱা সাইডত মই দেখাই দি আছোঁ তোমালোকে ট্ৰায়াঙ্গল ল পঢ়িছিলা ট্ৰায়াঙ্গল ল অফ ভেক্টৰ এডিশ্যন ভেক্টৰ যুগৰ ত্ৰিভুজ পদ্ধতি তাত কি আছিলে যে এটা ত্ৰিভুজৰ সেম অৰ্ডাৰত থকা দুটা বাহুৱে যদি দুটা ভেক্টৰ বুজায় থাৰ্ড সাইডটোৱে থাৰ্ড বাহুটোৱে কি বুজাব অপোজিট অৰ্ডাৰত থকা থাৰ্ড সাইডটোৱে সিহঁতৰ ৰিজাল্টেণ্ট লব্ধ ভেক্টৰ বুজাব হয়নে সেইটো কৈছিলোঁ এটা ট্ৰায়াঙ্গলৰ যদি দুটা এডজেচেণ্ট সাইডে সেম অৰ্ডাৰত আছে সিহঁতে দুটা ভেক্টৰ বুজাব তেতিয়া কি হ'ব থাৰ্ড অপোজিট অৰ্ডাৰত থকা থাৰ্ড সাইডটোৱে সিহঁতৰ ৰিজাল্টেণ্ট বুজাব হয়নে তো এতিয়া তিনিটা ইয়াত ভেক্টৰ আছে তো তিনিটা ভেক্টৰ আছে মানে আমি জানিব লাগিব যিটো অপোজিট অৰ্ডাৰত আছে সেইটোক আমি ৰিজাল্টেণ্ট হিচাপে ধৰিব লাগিব কাৰণ যি দুটা সেম অৰ্ডাৰত আছে সেই দুটা মানে কেনেকৈ আছিলে আমি যে কৰিছিলোঁ r ইকুৱেল হয় চোন এটো চোৱা r ইকুৱেল a প্লাস b আমি কৰিছিলোঁ ট্ৰায়াঙ্গলত তেনেকুৱা আছিলে ট্ৰায়াঙ্গল যে আগেছিল মন কৰিছে a সো এটো b a b সেম ডাইৰেকশ্যনত আছে পিছত r2 কি আছিল r2 এই দুটা এনেকৈ এটো অৰ্ডাৰত আছে নেকি r থাকিব উল্টা অৰ্ডাৰত r ইকুৱেল a প্লাস b মনত কৰিছে নে গতিকে ইয়াতো সেম তেনেকুৱাই হ'ব হা তো ইয়াত চোৱাচোন তুমি সেম অৰ্ডাৰত কোন দুটা আছে একৰ্ডিং টু ট্ৰায়াঙ্গল ল অফ ভেক্টৰ এডিশ্যন ভেক্টৰ যুগৰ ত্ৰিভুজ পদ্ধতি মতে সেম অৰ্ডাৰত কোন দুটা আছে চোৱা r1 আৰু r দুটা সেম অৰ্ডাৰত আছে অৰ্ডাৰ কিমানটা থাকে দুটাই থাকিব পাৰে ক্লকৱাইজ আৰু এন্টি ক্লকৱাইজ তো এইটো কি এন্টি ক্লকৱাইজ এতিয়া r1 আৰু r দুটা সেম অৰ্ডাৰত আছে আৰু r2 কি আছে অপোজিট অৰ্ডাৰত আছে গতিকে মই তাত কি লিখিব পাৰোঁ একৰ্ডিং টু ট্ৰায়াঙ্গল ল অফ ভেক্টৰ এডিশ্যন আমি কি লিখিব পাৰোঁ ডাইৰেক্ট লিখিব পাৰিবা তোমালোকে এবাৰ OP1 যদি লিখি দিব বিচাৰা লিখিব পাৰা OP1 প্লাস O ৰবা ৰিজাল্টেণ্টটো কোনটো বুজাইছে সেইটো আমি ৰিজাল্টেণ্ট কোনটো বুজাইছে এইটো বুজাইছে কাৰণ দুটা অৰ্ডাৰ চেম আছে গতিকে OP2 ইকুৱেল কি হ'ব OP1 প্লাস P1 P2 ঠিক আছে হল তে তুমি সিম্বল হিচাপে বহাই দিয়া OP2 মানে কি বুজাইছো R2 ইকুৱেল OP1 মানে কি R1 প্লাস P1 P2 মানে কি R হল তো ইয়াৰ পৰা R ইকুৱেল কিমান ওলাইছে R ইকুৱেল ওলাইছে এইটো ইফালে লৈ আহা বাওঁফালে R2 মাইনাস R1 R ইকুৱেল কিমান ওলাইছে R2 মাইনাস R1 গতিকে তুমি ইয়াত কি লিখিব পাৰিবা ডাইৰেক্ট R2 মাইনাস হল তো এতিয়া তুমি যদি ইয়াত ভ্যালু কিটা বহাই দিয়া r2 মান r1 মান a2 a2 হ'ব গতিকে a2 a2 যদি হয় মই এটা স্টেপতে লিখি আছো চোন a2 a2 গতিকে a2 ক a2 মাইনাস কৰিলে এনেকৈ লিখিব পাৰোঁ মই x2 x1 i cap কৰে a2 a2 আছে দুইটা কমন আছে i cap গতিকে মই i cap কমন লৈ গৈছো x2 x1 i cap প্লাস আকৌ a2 মাইনাস কি হ'ব y2 y1 j cap প্লাস z2 z1 ঠিক আছে আমি লিখিব পাৰি বুজিব পাৰিছা এতিয়া চোৱা এটো তুমি ট্ৰায়াঙ্গল ল ইউজ কৰিছা কিন্তু এক্সামত তুমি ট্ৰায়াঙ্গল ল ইউজ নকৰি পেলাই মনত ৰাখিব লাগিব পাৰিবা কেনেকৈ মই কৈ দি আছো চোৱা
এটা কথা মনত ৰাখিবা যে এতিয়া চোৱা ইয়াত কি হৈছে বস্তুটো এইটো পইণ্টৰ পৰা এইটো পইণ্টত গৈছে এইটো পইণ্টৰ পৰা সেইটো পইণ্টত এতিয়া এইটো পইণ্টৰ পৰা সেইটো পইণ্টত কি ওলাইছে মানে r2 - r1 তো তোমালোকে মনত ৰাখিবা যে যিটো পইণ্টলৈ যাব যিটো বিন্দুলৈ যাব তাৰ পজিশন ভেক্টৰ মাইনাছ যোৰ পৰা আৰম্ভ হৈছিল তাৰ পজিশন ভেক্টৰ এতিয়া চোৱা এই বস্তুটো ইয়াৰ পৰা ইয়াত গৈছে যদি p1 ৰ পৰা p2 গৈছে হয়নে p2 ৰ পজিশন ভেক্টৰ কি আছিল r2 p1 ৰ পজিশন ভেক্টৰ কি আছিল r1 গতিকে যলৈকে গৈছে তাৰ পজিশন ভেক্টৰ মাইনাছ যোৰ পৰা আৰম্ভ হৈছে তাৰ পজিশন ভেক্টৰ মানে কিমান হ'ব r2 - r1 গতিকে ডাইৰেক্ট তোমালোকে ডিসপ্লেসমেন্ট ভেক্টৰ কেনেকৈ লিখিব পাৰিবা r = r2 - r1 এইটো এটা ফৰ্মুলা হয় টিপছ হয় মনত ৰাখাৰ কাৰণে যে যলৈকে যাব সেইটো বিন্দুৰ সেইটো পইণ্টৰ পজিশন ভেক্টৰ মাইনাছ যোৰ পৰা আৰম্ভ হৈছে তাৰ পজিশন ভেক্টৰ গতিকে r = r2 - r1 এতিয়া তোমালোকে ডাইৰেকশনটো চেঞ্জ কৰি চোৱাচোন নেক্সট তো এইটো হৈ গ'ল নেক্সট তো নেক্সট যদি মই চাওঁ এইটো মই মুছি দি আছো এতিয়া ধৰি লোৱা এবাৰ কি হৈছে p2 ৰ পৰা p1 লৈ আহিছে ডাইৰেকশনটো যদি চেঞ্জ হৈ যায় তেতিয়া কি হ'ব p2 ৰ পৰা p1 গতিকে মই এইটো লিখিম p2 p1 তো অবভিয়াসলি তো r বুজাইছো গতিকে r হ'ব তো এইটো তোমালোকে ডাইৰেক্ট লিখিব পাৰিবা সো p2 ৰ পৰা p1 লৈ আহিছে গতিকে p1 ৰ পজিশন ভেক্টৰ কিমান r1 আৰম্ভ কৰিব হৈছে p2 ৰ পৰা গতিকে p2 পজিশন ভেক্টৰ কিমান r2 মই ডাইৰেক্ট লিখিছো কিন্তু তোমালোকে এইটোৰ মতে কৰি চোৱাচোন ট্ৰায়াঙ্গল ৰ মতে বহাই চোৱা তোমালোকে সেম অৰ্ডাৰ মতে তোমালোকে মিলাই চোৱাচোন কি হ'ব কৰি চোৱা তোমালোকে এইটো তো এইটো আৰু এইটো সেম অৰ্ডাৰত আছে এইটোৱে কি বুজাইছে ৰিজাল্টেন্ট বুজাইছে গতিকে তুমি কি লিখিব পাৰিবা চোৱা এইটো তুমি লিখিব পাৰিবা r1 কাৰণ এইটো অপজিট অৰ্ডাৰত আছে গতিকে এইটো ৰিজাল্টেন্ট বুজাইছে r1 = লিখিব পাৰিবা r2 + r গতিকে ইয়াৰ পৰা r = কিমান হ'ব এইটো ইফাল r2 ইফাল লৈ আহে গতিকে কিমান হ'ব r1 - r বুজি পাৰিছা r = r1 - r2 আৰু মই এইটোৱে লিখিছো নাই পিছত এইটো মানটো বহাই দিলে x1 - x2 i cap x1 - x2 i cap plus y1 - y2 j cap plus z1 - z এখানে লিখি লবা তোমালোকে বুজিব পাৰিছানে মানে যেটো বিন্দুলৈ গতি কৰিব সেইটো পয়েন্টৰ পজিশন ভেক্টৰ মাইনাস ফাৰ্স্টৰ পয়েন্টৰ পজিশন ভেক্টৰ বুজিব পাৰিছা তো ডিসপ্লেসমেন্ট ভেক্টৰ আছিল এইটোৱে হ্যাঁ তো তাৰ লগত ৰিলেটেড প্ৰবলেম আছে পজিশন ভেক্টৰৰ আৰু পজিশন ভেক্টৰৰ ডিসপ্লেসমেন্ট ভেক্টৰৰ লগত প্ৰবলেম বিলাক আমি এতিয়া নেক্সট সপোৰ্ট কৰিম এখিনি একবাৰ চাই লোৱা ঠিক আছে থ্যাংক ইউ